সৃষ্টি স্থিতি প্ৰলয়ৰ গৰাকী পৰম ব্ৰহ্ম প্ৰভু ভগৱন্ত ঈশ্বৰ কৃষ্ণদেৱে সমস্ত জীৱৰ কল্যাণৰ অৰ্থে এই ধৰাধামত অৱতাৰ ধাৰণ কৰিছে আৰু সেই অৱতাৰ কৃপালু গুৰুজন বস্তুৱে চতুবংশতি অৱতাৰ হিচাপে কীৰ্তন গ্ৰন্থত সুন্দৰভাৱে দৰ্শন কৰাইছে আৰু সেই চতুবিংশতি অৰ্থাৎ ২৪ বাৰ অৱতাৰ তাৰে এক হ'ল কপিল অৱতাৰ। কপিল ৰূপে অৱতাৰ ধাৰণ কৰি ভগৱন্ত পুৰুষে পিতৃ হিচাপে নিৰ্বাচন কৰিছে ব্ৰহ্মাৰ মানস পুত্ৰ কৰ্দম আৰু মাতৃ হিচাপে নিৰ্বাচন কৰিছে স্বয়ম্ভুৱ মনু আৰু শতৰূপাৰ কন্যা দেৱহূতিক। আৰু কৰ্দম ঋষিৰ ঔৰসত দেৱহূতিৰ গৰ্ভত ভগৱন্ত পুৰুষে কপিল ৰূপে অৱতাৰ ধাৰণ কৰিছে। পদবন্ধে আমাক সুন্দৰভাৱে সিদ্ধান্ত দিছে দেৱহূতি বদতি শুনিও দি জবৰ সমস্তে পুৰিলা মোৰ কামনা মনৰ তথাপি অভয় মোক দিবা জুৱাই জাতো মোৰ তুমি বিনে আনগতি নাই। তজু জিউ সবে অনুৰূপে পতি চাৱে সংসাৰ তাপক স্মৰি মোৰ হৃদিতাৱে ৰাম এহি জানি কতো দিন থাকিও এঠাত কিবা ব্ৰহ্ম জ্ঞানী ভাল পুত্ৰ হুৱে জাত। দেৱহূতিয়ে তেওঁৰ স্বামী কৰ্দম ঋষিক সেৱা নিবেদন কৰিছে যে হে স্বামী কৰ্দম, তুমি মোৰ মনৰ কামনা পূৰণ কৰা। কিয়নো তোমাৰ লগতে মই সংসাৰ ধৰ্ম সৃষ্টি কাৰ্যত ব্ৰতী হ'বৰ বাবে তোমাৰ লগত মই বিবাহ পাশত আবদ্ধ হৈছোঁ, গৃহস্থী ধৰ্ম পালন কৰিছোঁ। তোমাৰ নিচিনা এজন পৰম তত্ত্বদৰ্শী জ্ঞানী পুৰুষক স্বামী ৰূপে পাইছোঁ, মোৰ পৰম সৌভাগ্য।
তুমি মোক পুনশ্চ কৃপা কৰা হে স্বামী, তোমাৰ ঔৰসত আমাৰ গৰ্ভত ইতিমধ্যে 9 গৰাকীকৈ কন্যাৰ জন্ম হৈছে আৰু তুমি মোক এতিয়া এটি পুত্ৰ সন্তান দিয়া, যি পুত্ৰ সন্তান ব্ৰহ্মজ্ঞানী, জীৱৰ কল্যাণৰ অৰ্থে। এনেধৰণে দেৱহূতিয়ে স্বামী কৰ্দমৰ আগত সেৱা নিবেদন কৰিছে। আমি সমস্তজনাই কম বেছি পৰিমাণে বুজি পাওঁ। ইতিমধ্যে পদবন্ধে পাঠ আগবঢ়াই গৈছিল। ভগৱন্ত ঈশ্বৰ কৃষ্ণদেৱৰ আজ্ঞা শিৰোগত কৰি প্ৰজাপতি ব্ৰহ্মাই ব্ৰহ্মাৱৰ্ত দেশত এক ৰজা হিচাপে, শাসনকৰ্তা হিচাপে জন্ম দিলে স্বয়ম্ভুৱ মনু। তেওঁৰ পত্নী হ'ল শতৰূপা, দক্ষৰ জীয়াৰী। তাৰ পাছত কৰ্দমৰ জন্ম হৈছে, ব্ৰহ্মাৰ মানস পুত্ৰ, আৰু কৰ্দমক পিতৃ ব্ৰহ্মাই আজ্ঞা কৰিছে যে সেই মোৰ পুত্ৰ কৰ্দম, তুমি সৃষ্টি কাৰ্যত ব্ৰতী হোৱা। কৰ্দমে পিতৃ ব্ৰহ্মাৰ আজ্ঞা শিৰোগত কৰি নিজৰ উপযুক্ত এগৰাকী পত্নীক দৰ্শন কৰাই দিবৰ বাবে পিতৃ ব্ৰহ্মাক সেৱা নিবেদন কৰিছে আৰু প্ৰজাপতি ব্ৰহ্মাদেৱে কৰ্দমক সেই উপযুক্ত পত্নীৰ বাবে ভগৱন্ত ঈশ্বৰ কৃষ্ণক স্তুতি কৰি সন্তুষ্ট কৰিবৰ বাবে উপদেশ দিছে। আৰু পিতৃৰ আজ্ঞা শিৰোগত কৰি কৰ্দমে সৰস্বতী নদীৰ তীৰত 10,000 বছৰ তপস্যা কৰিছে আৰু সেই তপস্যাৰ অন্তত ভগৱন্ত সন্তুষ্ট হৈ ভগৱন্ত কৃষ্ণই কৰ্দমক সেই দিনটোৰ পৰা 3 নম্বৰ দিন পাৰ হৈ 4ৰ্থ দিনতে এগৰাকী কন্যাই তেওঁক আহি নিজেই স্বামী বৰণ কৰিব বুলি সিদ্ধান্ত দিলে। যিগৰাকী স্বয়ম্ভুৱ মনু আৰু শতৰূপাৰ দুহিতা, নাম হ'ল দেৱহূতি। তেওঁৱে হ'ব তোমাৰ উপযুক্ত ভাৰ্যা, উপযুক্ত পত্নী। গুৰুজনাই কেইটিমান শব্দ ব্ৰহ্ম ব্যৱহাৰ কৰিছে আমি সমস্ত জীৱৰ মংগলৰ অৰ্থে। আপোনালোকে আমনি পাইছে নি? যাৰ যাৰ আমনি লাগিছে বা কথা পাতিবলৈ মন আছে তেওঁলোকে আমাক কৈ দিলে হৈ যাব, বোলে আমি 5 মিনিট কথা পাতি লওঁ, তাৰ পাছত আকৌ আপুনি ক'ব, আমি ৰৈ দিম, চিন্তা কৰিব নালাগে। আৰু যদি কথা পতাত অসুবিধা হৈছে তেতিয়াহ'লে বাহিৰলৈ গৈ পাতিলেও হ'ব, কিয়নো শাস্ত্ৰই কৈছে নাহিকে শ্ৰদ্ধা নপাতয় কাণ। যিসকলে শ্ৰদ্ধা নকৰে কৃষ্ণ কথা, ভাগৱত কথা, কাণ নিদিয়ে ভাগৱত কথা, কৃষ্ণ কথাত, কীৰ্তন গ্ৰন্থত খুব সুন্দৰভাৱে উল্লেখ আছে, তেৰা সমস্তৰ কৰ্ণত তপত হলা যমৰ দ্বাৰা নিক্ষেপ কৰা হ'ব, যাৰ কাৰণে আমি এই সংসাৰ এৰাৰ লগে লগে জীৱাত্মাই গৈ নৰকত বাস কৰিব লাগিব। গতিকে আমি আপোনাসৱক দোষাৰোপ কৰিব নোৱাৰোঁ, কিয়নো গুণৰ ইচ্ছাই বুজে যাৰ যেন মতি। শাস্ত্ৰই কৈছে যে যিসকলে শ্ৰদ্ধা নাপাতে, যিসকলে কৃষ্ণ কথা ভাল নাপায়, তেওঁলোকক যিসকলে কৃষ্ণ কথা বলেৰে ক'বলৈ যাব অপৰাধটো তেওঁলোকৰহে হয়। সেইকাৰণে আমি মাত্ৰ আধা ঘণ্টামানহে আপোনালোকৰ মাজত থাকিম। যদি আপোনাসৱে আমাক পৰিৱেশটো দিলে হয় নিশ্চয় আমি আৰু 2-3 ঘণ্টা থাকিলোঁ হয়। আৰু ইতিমধ্যে আমাৰ অতিব সুহৃদ প্ৰিয়দৰ্শন ডেকাবাপ মৰিগাঁৱৰ পৰা আহি আমাৰ মাজত উপস্থিত হৈছেহি। গতিকে তেৰাকো উদ্যোক্তা মণ্ডলীয়ে এটি নিৰ্দিষ্ট সময় দিছে,
আমি সেই সময়টোৰ সেই নিৰ্দিষ্ট সময়টোতে আমি তেওঁক আসনলৈ আহিবৰ বাবে আমি সেৱাভাগ নিবেদন কৰিম। ইতিমধ্যে 4:52 গৈছে। আমি 5:30 মান বজালৈকে অনুষ্ঠানভাগিত থাকিম। তাৰ পাছত আসনলৈ আমাৰ সুহৃদ প্ৰিয়দৰ্শন বাপজনা আহিব। তেৰাই আপোনাৰ হ'ব অগ্ৰত অমৃতময় কৃষ্ণ নাম কীৰ্তন মহাভক্তিৰে আপোনাৰ হ'ব সেৱা আগবঢ়াব। আমি তেৰাৰ চৰণ কমলতো ভক্তিৰ সেৱাভাগী মান্য অনুসাৰে অৰ্পণা কৰা হৈছে। কৃষ্ণ। ইতিমধ্যে পিতৃ প্ৰজাপতি ব্ৰহ্মাদেৱৰ আজ্ঞা শিৰোগত কৰি কৰ্দম ঋষিয়ে সৰস্বতী নদীৰ তীৰত 10,000 বছৰ তপস্যা কৰিছে। তাৰ অৰ্থ হ'ল ছাত্ৰানাং অধ্যয়নং তপ, অৰ্থাৎ ছাত্ৰ হিচাপে অধ্যয়ন কৰাটো হ'ল ছাত্ৰৰ তপস্যা। পিতৃ মাতৃয়ে যেতিয়া আমাক জ্ঞান লাভৰ বাবে বিদ্যালয়ত নাম লগাই দিব আৰু নাম লগাই দিয়াৰ লগে লগে আমাৰ তপস্যা হ'ব কেৱল অধ্যয়ন কৰা। ঠিক তেনেকৈ পিতৃ ব্ৰহ্মাদেৱৰ আজ্ঞা শিৰোগত কৰি কৰ্দমেও সেই সৰস্বতী কাষত গৈ 10,000 বছৰ জ্ঞান লাভ কৰিছে। সেই 10,000 বছৰৰ অৰ্থ হ'ল আমাৰ শৰীৰটোত থকা 10টা ইন্দ্ৰিয়ক কেনেকৈ নিয়ম কৰিব লাগে, বশ কৰিব লাগে। কাম, ক্ৰোধ, লোভ, মোহ, দম্ভ, দৈস্য, অহংকাৰ, মদ, মাচৰ্য আদি ৰিপুবিলাকক কেনেকৈ দমন কৰিব লাগে জ্ঞানৰ মাধ্যমেৰে কৰ্দম ঋষিয়ে সেই জ্ঞানটো লাভ কৰিছে সৰস্বতীৰ পৰা। তাৰ পাছতে ভগৱন্ত পুৰুষ সন্তুষ্ট হৈছে। সেই সেৱাত সন্তুষ্ট হৈ কৰ্দমক উপদেশ দিছে, তুমি পিতৃ ব্ৰহ্মাৰ আজ্ঞা শিৰোগত কৰি মোক তুমি চিন্তা কৰিলা, মই তোমাৰ চিন্তাত, মই তোমাৰ ভক্তিত সন্তুষ্ট হৈছোঁ। সেই কৰ্দম তুমি মনোমত ভাৰ্যা লাভ কৰিবা। সেই মনোমত ভাৰ্যা হ'ল ব্ৰহ্মাৱৰ্ত দেশৰ গৰাকী স্বয়ম্ভুৱ মনু ঔৰসজাত শতৰূপাৰ দুহিতা নাম হ'ল দেৱহূতি। গুৰুজনাই এটি শব্দ ব্ৰহ্ম ব্যৱহাৰ কৰিছে, নাম হ'ল দুহিতা। আপুনি আমি যিবিলাক সন্তান জন্ম দিছোঁ, এই সন্তানবিলাকৰ ভিতৰত যেতিয়া কন্যা জন্ম দিওঁ, সেই কন্যাগৰাকীক শাস্ত্ৰই দুহিতা বুলি ক'বলৈ শিকাইছে। তেতিয়াহে যেতিয়া দুটা কুলৰ হিত সাধন কৰিব পৰা জ্ঞানেৰে আমি আমাৰ কন্যাগৰাকীক প্ৰস্তুত কৰি তুলিব পাৰিম, তেতিয়া তেওঁক দুহিতা হিচাপে শাস্ত্ৰই সিদ্ধান্ত দিছে। দুটা কুল মানে জন্ম দিয়া পিতৃ মাতৃৰ কুল আৰু যাৰ ঘৰত গৈ স্বামী বৰণ কৰি যাৰ লগত সংসাৰ তৰিব সেই স্বামীৰ কুল। দুইটা কুলকে উদ্ধাৰ কৰিব পৰা যি জ্ঞান লাভ কৰিব তেওঁকেই শাস্ত্ৰই দুহিতা হিচাপে সিদ্ধান্ত দিছে। এতিয়া দেৱহূতি আছিল তেনে এগৰাকী মহান মনীষী, মহান সতী। এতিয়া সেই জ্ঞানটো শাস্ত্ৰসন্মতে আমি প্ৰত্যেক পিতৃ মাতৃয়ে নিজক সুধিব লাগে যে আমি জন্ম দিয়া কন্যাগৰাকী প্ৰকৃততে দুহিতা হিচাপে আমি জন্ম দিব পাৰিছোঁ নাই, দুহিতা হিচাপে আমি জ্ঞানেৰে পৰিপুষ্ট কৰি এখন ঘৰলৈ আমি উলিয়াই দিবলৈ চেষ্টা কৰিছোঁনে নাই কৰা। তাৰ পাছত সিদ্ধান্ত দিলে যে তেওঁৱে হ'ব তোমাৰ উপযুক্ত ভাৰ্যা, উপযুক্ত পত্নী। অৰ্থাৎ ভাৰ্যা মানে হ'ল দুটা কুলৰ ভাৰ বহন কৰিব পৰা শক্তিৰে জ্ঞানেৰে যিগৰাকী পৰিপুষ্ট তেওঁকে ভাৰ্যা বুলি শাস্ত্ৰই সিদ্ধান্ত দিছে। পত্নী হ'ল সেইগৰাকী যিগৰাকীয়ে স্বামীক পতনৰ দিশেৰে যোৱাৰ পাছত সেই পতনৰ দিশৰ পৰা যিগৰাকীয়ে উদ্ধাৰ কৰি আনিব পাৰে তেওঁকেই শাস্ত্ৰই পত্নী হিচাপে সিদ্ধান্ত দিছে। আৰু তেনে এগৰাকী মহান মনীষী পত্নী ভাৰ্যা দুহিতা আছিল দেৱহূতি। আৰু সেই দেৱহূতিৰ গৰ্ভত সেইজন মহান মনীষী ব্ৰহ্মাৰ মানস পুত্ৰ কৰ্দমৰ ঔৰসত 9 গৰাকীকৈ কন্যাৰ জন্ম হৈছে। সেই 9 গৰাকী কন্যাৰ আধ্যাত্মিক দৰ্শন হ'ল গুৰুজনাই দিছে আমাক 9 বিধ ভক্তিৰ কথা। শ্ৰৱণ, কীৰ্তন, স্মৰণ, অৰ্চন, বন্দন, পদসেৱন, দাস্য, সখিত্ব, আত্মনিবেদন।
এই 9 বিধ ভক্তি যেতিয়ালৈকে এটি শৰীৰধাৰী মনুষ্যই হৃদয়াঙ্গম কৰিব নোৱাৰে, উপলব্ধি কৰিব নোৱাৰে, তেতিয়ালৈকে 10 নম্বৰ পুত্ৰ ঈশ্বৰ কৃষ্ণদেৱৰ জন্ম কেতিয়াও আপোনাৰ মোৰ হৃদয়ৰ মাজত হ'ব নোৱাৰে। গতিকে আধ্যাত্মিক জ্ঞান আৰু বাস্তৱ পৃথিৱীখনৰ যি ছবি, আমি প্ৰত্যেকটো কথা সুন্দৰভাৱে দৰ্শন কৰিলে শাস্ত্ৰসন্মতে আমি প্ৰত্যেকটো কথাই সুন্দৰভাৱে বুজি পাম। কিন্তু তাৰ কাৰণে আমাক লাগিব ধৈৰ্য, তাৰ কাৰণে লাগিব আমাক সত্য, শৌচ, ক্ষমা, দয়া আদি গুণবিলাক আমাৰ অতীৱ প্ৰয়োজন। আৰু এনেধৰণে দেৱসতীয়ে তেওঁৰ স্বামী কৰ্দমৰ আগত প্ৰকাশ কৰিছে যে হে স্বামী, তুমি মোক এটি পুত্ৰ সন্তান দিয়া। তাৰ পাছতেই পদবন্ধে আমাক প্ৰকাশ কৰিছে, এ ৰাম ও তোমাৰ মহিমা মই নাজানি অভাগী কৰিলো প্ৰসংগ মিছা বিষয় জানি। মই মিছা বিষয়বিলাককে সঁচা বুলি ভাবি হে স্বামী, মই ইমান দিনে সংসাৰত বৰ্তি আছিলোঁ, ইতিমধ্যে মই বুজি পাইছোঁ, তুমি মোক কৃপা কৰা হে স্বামী। এই ৰাম দুৰ্জন জনৰ দুখে সংসাৰী হুয় বৈষ্ণৱৰ সংগে পুনু মুকুতি সাধয়। দুৰ্জনৰ সংগ আৰু বৈষ্ণৱৰ সংগ, এইখিনিতে আৰু এটা কথা এনেধৰণে আমাক সিদ্ধান্ত দিছে, দুৰ্জন পুত্ৰই যত কেশ কাটি পেলাৱে ধৰণী স্থানে, ততেক দিন পিতৃ মাতৃ আত্মা বঞ্চে গয়া স্বৰ্গস্থানে। যদি এই সংসাৰত আপুনি মই জন্ম দিয়া সন্তানটো দুৰ্জন হয়, আৰু সেই দুৰ্জন পুত্ৰই যদি আপুনি মই পিতৃ মাতৃ মৃত্যু হোৱাৰ লগে লগে 10 নম্বৰ দিনটোত মুণ্ডন কৰি এই সংসাৰত চুলিকোচা এৰি দিয়ে, তেতিয়াহ'লে সেই প্ৰক্ৰিয়াৰ দ্বাৰা আপোনাৰ মোৰ পৰলোকগামী হোৱা পিতৃ মাতৃ সিমান দিনলৈকে স্বৰ্গত থাকিবলৈ পাব। কিন্তু তাৰ বিপৰীতে আমাক সিদ্ধান্ত দিছে, বৈষ্ণৱ পুত্ৰই হৰি সেৱা কৰে ভকতক বেৰি বেৰি, ততেক দিন পিতৃ মাতৃ আত্মা বঞ্চে গয়া বৈকুণ্ঠ পুৰী। এজন বৈষ্ণৱ পুত্ৰই যদি ভকতক সেৱা কৰে আনন্দ মনেৰে, তেতিয়াহ'লে সেই প্ৰক্ৰিয়াৰ দ্বাৰা আপোনাৰ মোৰ পিতৃ মাতৃ যেতিয়া পৰলোকগামী হ'ব, তেতিয়া সেই পিতৃ মাতৃ আত্মা গৈ বৈকুণ্ঠত থাকিবলৈ পায় সিমান দিন। এতিয়া কোনটো কৰিম, চিন্তা আমাৰ প্ৰত্যেকৰে নিজৰ নিজৰ। পিতৃ মাতৃক স্বৰ্গলৈ পঠিয়াম, পুণ্য শেষ হ'লে পুনৰ নৰকলৈ আহিব, নে আমি পিতৃ মাতৃক পোনছাতেই আমাৰ কৰ্মৰ দ্বাৰা বৈকুণ্ঠলৈ পঠিয়াম, যাৰ দ্বাৰা এই সংসাৰলৈ আৰু দুখ কষ্ট ভোগ কৰিবলৈ পিতৃ মাতৃ আত্মা আৰু আয়াজাত কৰিব নালাগে। কোনটো কৰিম, চিন্তা আমাৰ প্ৰত্যেকৰে নিজৰ নিজৰ। বৰ্তমান পদে সিদ্ধান্ত দিছে, ও সাধু সংগে হৰি কথা নুশুনে যি নৰ, জীৱন্ততে মৰা সিটো অধম পামৰ। হৰিৰ মায়ায়ে মোক কৰিলে বঞ্চন, তোমাক পায়া মুখ্যে নকৰিলো মন। হে স্বামী, যি জীৱই শৰীৰধাৰী মনুষ্যই
সাধু সংগ অনুসৰণ কৰি ঈশ্বৰ কৃষ্ণদেৱৰ নিৰ্গুণ নাম আশ্ৰয় নকৰে, সেইবিলাক মনুষ্য জীৱন্ততে মৰা। কপিল প্ৰভুৱে মাতৃৰ আগত কৈছে, মা তুমি মৰা মানুহৰ দৰে নাথাকিবা, মা তুমি মৰা মানুহৰ সংগ নল'বা। মাতৃ দেৱহূতিয়ে কৈছে, বোলে পুত্ৰ কপিল, মৰা মানুহো থাকে আৰু জীয়া মানুহো থাকে নেকি? বোলে হয় মা, জীয়া মানুহো থাকে, মৰা মানুহো থাকে। মৰা মানুহ সেইবিলাক যিবিলাকে সাধু সংগত হৰি কথা নুশুনে। জীৱন্ততে মৰা সিটো অধম পামৰ। যি নৰ মনুষ্যই সাধু সংগ অনুসৰণ কৰি বেয়া পায়, কৃষ্ণ কথা শুনিবলৈ সৌভাগ্যৱন্ত হৈও সেই সময়খিনিত অলাগতিয়াল অনৰ্থক কিছুমান কথা বতৰা আশ্ৰয় কৰি সময়খিনি পাৰ কৰি দিয়ে, সেইসকলক শাস্ত্ৰই মৃত মানুহ বুলি ঘোষণা কৰিছে। এতিয়া এইখিনি আমি নিজক সুধিব লাগে যে আমি জীয়া মানুহ নে মৰা মানুহ? প্ৰকৃততে শাস্ত্ৰই মৰা মানুহ আৰু জীয়া মানুহৰ উত্তৰ সুন্দৰভাৱে দৰ্শন কৰিছে যে তোমাক পালোঁ হে স্বামী কৰ্দম, তোমাৰ নিচিনা এজন মহাসন্ত মহামহন্তক পায়ো আমি মুখ্য প্ৰাপ্তিৰ কথা ভক্তিৰ কথা তোমাক আমি নুসুধিলোঁ, মাত্ৰ তোমাৰ লগত গৃহস্থী ধৰ্ম পালন কৰি কামনা বাসনা চৰিতাৰ্থ পূৰণ কৰিবলৈ গৈ সময়ে সময়ে আমি একোগৰাকীকৈ কন্যাৰ জন্ম দি বৰ্তমান আমি 9 গৰাকী কন্যাৰ মাতৃ হ'লোঁ। গতিকে সেই স্বামী তুমি আমাক কৃপা কৰা। তাৰ পাছত এইখিনি কথা কোনে কৈ আছে? ভগৱন্ত ঈশ্বৰ কৃষ্ণদেৱৰ কৃপাৰ বশত উদ্ধৱে পালে আৰু উদ্ধৱে গৈ মৈত্ৰেয় ঋষিক ক'লে। মৈত্ৰেয় ঋষিয়ে কুশাৰু নন্দন বিদুৰৰ আগত সুন্দৰভাৱে প্ৰকাশ কৰি আছে। কুশাৰু নন্দন মৈত্ৰেয় ঋষিয়ে ব্যাসৰ পুত্ৰ বিদুৰৰ আগত প্ৰকাশ কৰিছে। বদতি মৈত্ৰেয় শুনা ব্যাসৰ নন্দন এহি মতে দেৱহূতি কৰিলা প্ৰাৰ্থনা। ভাৰ্যাৰ বিনয়ে ঋষি আতি তুষ্ট ভৈলা, হৰিৰ বচন স্মৰি বলিবাক লৈলা। ও শুনা প্ৰাণেশ্বৰী হেন খেদ নোযোৱাই, অল্পকালে তজু গৰ্ভে হৰি লৈবে ঠাই। ও তোমাৰ কল্যাণ শৌক দৃঢ় ব্ৰত ধৰি, শ্ৰদ্ধায়ে ভকতি ভাৱে ভজাম হৰি। সেই মোৰ প্ৰিয়তমা ভাৰ্যা দেৱহূতি, তুমি অকণমানো চিন্তা নকৰিবা, কিয়নো অতি সোনকালে পূৰ্বৰ সিদ্ধান্ত ৰক্ষা কৰি সৃষ্টি স্থিতি প্ৰলয়ৰ গৰাকী মহাহৰি প্ৰভু ভগৱন্তই আহি তোমাৰ গৰ্ভত স্থিতি হ'ব। তোমাৰ কল্যাণ হওক, তুমি দৃঢ় ব্ৰত পালন কৰা, শ্ৰদ্ধায়ে ভক্তিভাৱে তুমি সেই মহাহৰিক চিন্তা কৰা। তেবে আখি আমাখাৰ যশস্যা বিস্তাৰী, জন্মিবন্ত আখি ভগৱন্ত দুখহাৰী। নকৰিবা কিছু চিন্তা মনোৰ জীয়াৰী, তব মনোৰথ পূৰ্ণ কৰিব মুৰাৰী। চিন্তা নকৰিবা প্ৰিয়তমা, আমাৰ মাজত আহি জগতৰ ঈশ্বৰ মহাহৰিয়ে জন্ম হ'ব, স্থিতি হ'ব তোমাৰ গৰ্ভত। তাৰ পাছত দেৱহূতি স্বামীৰ
শুনিয়া নিষ্ঠাবাণী মহাপ্ৰেম ভক্তিয়ে ভজিলা চক্ৰপাণি পাছে প্ৰভু কৰ্দমৰ বীৰ্য অনুসৰি দেৱসূতি উদৰে পখিলা লীলা কৰি কটু দিনে জন্মিলন্ত ভকত বৎসল শিবেলা ভৈলে ককাল মহাসুমংগল সমস্তে লোকৰ মন ভৈলে প্ৰসন্ন অল্প অল্প মেঘ গণে কৰে বৰিষণ ৰাম ৰাম ভৈল জল নিৰ্মল প্ৰসন্ন দিশ পাশ অসংখ্য বিমান আখি চানিল আকাশ ৰংগে বিদ্যা ধৰি দিব্য বাদ্য বজাৱ সুস্বৰে গন্ধৰ্বে হৰি গুণক গাৱয় এনেধৰণে গুৰুজন বস্তুৱে আমাক সিদ্ধান্ত দিছে যে দেৱহূতিৰ গৰ্ভত কৰ্দমৰ ঔৰসত ভগৱন্ত পুৰুষৰ স্থিতি হৈছে জন্ম হৈছে অৱতাৰ ধাৰণ হৈছে এই যে সময়খিনি এই সময়খিনিৰ কথা আমাক সুন্দৰভাৱে প্ৰকাশ কৰি গ'ল যে 24 ঘণ্টীয়া এটা দিন আপোনালোকে জানে যে ঘড়ীৰ আৱিষ্কাৰ হৈছে সাম্প্ৰতিক সময়ত কিন্তু ঘড়ীৰ আৱিষ্কাৰ হোৱাৰ আগতেই সময়ৰ গণনা হৈছিল সেই সময়খিনি আছিল এক দণ্ড দুই দণ্ড আদি কৰি আৰু সেই এক দুই দণ্ডৰ আজিৰ ঘড়ীৰ সময়ত এক দণ্ডৰ সময় হ'ল প্ৰায় 22:30 মিনিট আজিৰ সময়ত আৰু দুই দণ্ড সময় হ'ল প্ৰায় 45 মিনিট আৰু সেই 45 মিনিট সময়ত অৰ্থাৎ দুই দণ্ডতে শতাংগ নামৰ এজন ৰজাই কৃষ্ণক স্মৰণ কৰি সংসাৰৰ পৰা পৰম গতি লাভ কৰিছিল আৰু আমাক পদে সিদ্ধান্ত দিছে এনেকৈ সাম্প্ৰতিক সময়ৰ যি 12 ঘণ্টা দিন 12 ঘণ্টা ৰাতি এই 24 ঘণ্টা দিন ৰাতি দিবা নৈশজোৰা এটি 8টা প্ৰহৰ থাকে সেই 8টা প্ৰহৰৰ দিনত 12 ঘণ্টাত 4টা প্ৰহৰ আৰু ৰাতি 4 ঘণ্টাত ৰাতি 12 ঘণ্টাত 4টা প্ৰহৰ এনেধৰণে 8টা প্ৰহৰত সৰ্বমুঠ প্ৰত্যেকটো প্ৰহৰতে 3 ঘণ্টাকৈ থাকে আৰু এনেকৈ 3 ঘণ্টা এটি প্ৰহৰৰ উত্তম প্ৰহৰটি হ'ল ৰাতিৰ চতুৰ্থ প্ৰহৰ অৰ্থাৎ সৰ্বমুঠ 8টা প্ৰহৰৰ 8 নম্বৰ প্ৰহৰটি অষ্টম প্ৰহৰটি হ'ল যে এজন পৰম বৈষ্ণৱ স্বামীৰ দ্বাৰা এগৰাকী সতী মাতৃৰ গৰ্ভত বীৰ্য নিক্ষেপ কৰি এক মহান বৈষ্ণৱ সন্তানৰ জন্ম দিয়া উত্তম পন্থা প্ৰকৃতি পুৰুষত দুয়ো হৈব একমতি তেহে সিজিব কৃষ্ণত ভকতি বাস্তৱ অৰ্থত প্ৰকৃতি হ'ল আমাৰ মহিলাসকল বাস্তৱত আৰু পুৰুষ হ'ল বাপসকল কিন্তু আধ্যাত্মিক দৰ্শনত প্ৰকৃতি হ'ল 24টি তত্ত্বৰে গঠিত শৰীৰ আৰু পুৰুষ হ'ল আত্মা তত্ত্ব সেই আত্মা তত্ত্বই পৰমাত্মা ঈশ্বৰ তত্ত্বৰ নিৰ্দেশত আহি যেতিয়া
এই শৰীৰত প্ৰৱেশ কৰে। এই শৰীৰত প্ৰৱেশ কৰাৰ লগে লগে সেই আত্মা আৰু শৰীৰৰূপী প্ৰকৃতিৰ মাজত যি মিলন হয়, সেই মিলন যদি বিপৰীতমুখী হয় তেতিয়া দুৰ্জন পুত্ৰৰ জন্ম হয়। যদি সি একমুখী হয় তেতিয়া হৰিত বা কৃষ্ণত ভকতি হয়, অৰ্থাৎ কৃষ্ণসম পৰম বৈষ্ণৱ এটি সন্তানৰ জন্ম হয়। সেই সিদ্ধান্ত আমাক গুৰুজনে সুন্দৰভাৱে দিছে। উত্তৰ হিচাপে আমি চিন্তা কৰিলে পাম যে বৈকুণ্ঠত থকা দুজন দুৱৰী নাম হ'ল জয় আৰু বিজয়, যি দুজন আপোনাসৱৰ নামঘৰতো আজি ৰখীয়া হিচাপে আছে, প্ৰতীক হিচাপে দৰ্শন কৰাইছে। সেই জয় বিজয় নামৰ দুৱৰী দুজনেও যেতিয়া ব্ৰহ্মাৰ মানস পুত্ৰ চাৰিসিদ্ধক বৈকুণ্ঠলৈ কৃষ্ণক দৰ্শন কৰিবলৈ যাওঁতে ককৰ্থনা কৰিছিল, অৱমাননা কৰিছিল, বেতেৰে প্ৰহাৰ কৰিছিল, তেতিয়া সেই চাৰিসিদ্ধই আখৰিক স্বভাৱৰ বাবে সেই জয় আৰু বিজয়ক অভিশাপ দিছিল। অভিশাপটো আছিল কি আপোনাসৱে জানে? যে মৰ্তত গৈ অসুৰ যোনিত জন্মগ্ৰহণ কৰিব লাগিব। আৰু জয় বিজয় বৈকুণ্ঠৰ পৰা স্খলন হৈ মৰ্তত আহি অসুৰ যোনিত জন্ম হ'বলৈ লওঁতে পিতৃ হিচাপে নিৰ্বাচন কৰিলে এজন পৰম বৈষ্ণৱক, আৰু মাতৃ হিচাপে নিৰ্বাচন কৰিলে এগৰাকী সতী। সতীগৰাকী হ'ল দিতি আৰু বৈষ্ণৱজন হ'ল কাশ্যপ। এতিয়া অভিশাপটো ভুলকৈ দিলে নে ইয়াৰ কিবা বেলেগ ৰহস্য আছে? এতিয়া জয় বিজয়ক অভিশাপ দিছিল অসুৰ যোনিত জন্ম হ'বলৈ, আৰু যিজন পিতৃক নিৰ্বাচন কৰিলে বীৰ্য হিচাপে, সেই পিতৃজনৰ নাম হ'ল কাশ্যপ, যিজন ব্ৰাহ্মণ আছিল। ব্ৰাহ্মণৰ বীৰ্যত তেওঁৰ ধৰ্মপত্নী দিতিৰ গৰ্ভত জন্ম হৈছে দুৰ্দান্ত দুজন অসুৰৰ। কাৰণটো ব্ৰাহ্মণটো অসুৰ নহয়, ব্ৰাহ্মণৰ বীৰ্যটো অসুৰ হ'ব নালাগিছিল, কিন্তু শাস্ত্ৰত সিদ্ধান্ত দিছে যে দিনৰ চতুৰ্থ প্ৰহৰত, অৰ্থাৎ 4 নম্বৰ সময়খিনিত, 4 নম্বৰ প্ৰহৰটোত, যিটো সময় সাম্প্ৰতিক সময়খিনি, যে দিবা নৈশজোৰা এই 4 নম্বৰ প্ৰহৰটোত, যিটো সময়ত আমি সকলোৱে দবা কোবাওঁ নামঘৰত, আমি সকলোৱে প্ৰাৰ্থনা কৰোঁ গৃহৰ মধ্যে, সেই সময়খিনিত ধৰ্মপত্নী দিতিয়ে কামনা বাসনাযুক্ত হৈ তেওঁৰ স্বামী কৰ্দমৰ লগত সহবাস কৰি, তেওঁৰ স্বামী ব্ৰাহ্মণ তেওঁৰ লগত সহবাস কৰি গৰ্ভত বীৰ্য ধাৰণ কৰি যি সন্তানৰ জন্ম দিলে, সেই দুইজন সন্তানৰ সেই স্বভাৱটো আখৰিক হ'ল। কিয়নো তেওঁলোকে সেই চতুৰ্থ প্ৰহৰত কৰিব লাগিছিল প্ৰকৃততে ঈশ্বৰ সেৱা, কিন্তু তাৰ বিপৰীতে কৰিলে তেওঁলোকে কামনা বাসনা চৰিতাৰ্থ পূৰণ কৰিবলৈ গৈ সেই ব্যৱস্থাটো পালন। আৰু সেই ব্যৱস্থা যদি আমিও এই সংসাৰত জন্মগ্ৰহণ কৰা নৱদম্পতীয়ে বিবাহ পাশত আবদ্ধ হৈ আমি সেই দিনৰ চতুৰ্থ প্ৰহৰত যদি আমাৰ আইগৰাকীৰ গৰ্ভত বীৰ্য নিক্ষেপ কৰোঁ, তেতিয়াহ'লে কাশ্যপ ঋষিয়ে নিক্ষেপ কৰা সেই বীৰ্য ব্ৰাহ্মণ হোৱা স্বত্তেও যিধৰণে অসুৰ হ'ল, ঠিক আমাৰো বীৰ্য তেনেধৰণে অসুৰ সন্তানহে জন্ম হ'ব। শাস্ত্ৰই সিদ্ধান্তটো দিছে সুন্দৰভাৱে। 2 নম্বৰতে আৰু এটি সিদ্ধান্ত দিলে যে সেই অসুৰ হিৰণ্যকশিপুৰৰ আকৌ ঔৰসত তেওঁৰ ধৰ্মপত্নী কায়াধুৰ গৰ্ভত যি সন্তানৰ জন্ম হ'ল, সেই সন্তান কিন্তু বৈষ্ণৱ হ'ল, নাম প্ৰহ্লাদ। তাৰমানে শাস্ত্ৰই কৈছে অসুৰ হ'লেও তুমি বৈষ্ণৱ পুত্ৰ জন্ম দিব পাৰিবা, বৈষ্ণৱ হ'লেও তুমি অসুৰ পুত্ৰ জন্ম দিব লাগিব, যদিহে তুমি শাস্ত্ৰমতে নিয়মটো পালন নকৰা। অসুৰ হৈও হিৰণ্যকশিপুৰে সেই নিয়মটো পালন কৰিছিল যে তেওঁৰ ধৰ্মপত্নী কায়াধুৱে দিবা নৈশজোৰা 8টি প্ৰহৰৰ একেবাৰে 8ম প্ৰহৰটিত
ঈশ্বৰ কৃষ্ণ নাৰায়ণত অৰ্পণ কৰি স্বামীৰ বীৰ্য তেওঁ গৰ্ভত ধাৰণ কৰিছিল, যাৰ বাবে সেই সন্তান বৈষ্ণৱ সন্তান ৰূপে জগতত আজিও জিলিকি আছে ভক্ত প্ৰহ্লাদ। এইখিনি নিয়ম আমি নৱদম্পতি অন্তত জানিবৰ বাবে শাস্ত্ৰসন্মতে যদি আমি আগবাঢ়োঁ, তেতিয়াহ'লে আমাৰ সন্তানে এই সংসাৰখন সৰ্বাংগ সুন্দৰভাৱে সজাই তুলিব। তাৰ কাৰণে আমি শাস্ত্ৰৰ মাধ্যমেৰে জীৱন অতিবাহিত কৰিব লাগিব। 2 নম্বৰতে এটা কাহিনী দিছে আমাক। যেতিয়া হিৰণ্যাক্ষক বধ কৰিছে বৰাহ ৰূপ ধাৰণ কৰি ভগৱন্তই, তেতিয়া পৃথিৱী ৰজস্বলা আছিল। হিৰণ্যাক্ষই পৃথিৱীক ৰসাতলত নি নিজৰ পত্নী কৰিবৰ বাবে লুকুৱাই ৰাখিছিল। আৰু বৰাহ ৰূপ ধাৰণ কৰি ভগৱন্ত পুৰুষে হিৰণ্যাক্ষক বধ কৰি পৃথিৱীক ৰসাতলৰ পৰা উদ্ধাৰ কৰিছে। তেতিয়া পৃথিৱী ৰজস্বলা আছিল। আৰু সেই ৰজস্বলা সময়ত পৃথিৱী মাতৃৰ লগত বৰাহৰূপী ভগৱন্তৰ মিলন হৈছে। আৰু সেই মিলনৰ ফলত এটি সন্তানৰ জন্ম হ'ল, নাম নৰক, যাক আমি সকলোৱে শাস্ত্ৰসন্মতে বুজি পাওঁ নৰকাসুৰ, যি আমি বসবাস কৰি থকা বৰ্তমান অসমৰ প্ৰথম ৰজা আছিল নৰকাসুৰ। অসমৰ ৰজা নৰকাসুৰ। অসমৰ পুৰণি নাম আছিল প্ৰাগজ্যোতিষপুৰ। প্ৰাগজ্যোতিষপুৰৰ ৰজা আছিল নৰকাসুৰ। এতিয়া সেই নৰকাসুৰ কাৰ সন্তান? ভগৱান কৃষ্ণৰ সন্তান। ভগৱান কৃষ্ণৰ সন্তান হোৱা স্বত্তেও কিন্তু নৰকক শাস্ত্ৰই অসুৰ বুলি কৈছে। অৰ্থাৎ আমিও যদি নৱদম্পতিয়ে যেতিয়া আমাৰ পত্নীগৰাকী ঋতুমতী হ'ব এটা মাহত, সেই ঋতুমতী হোৱা 7 দিন সময়ৰ ভিতৰত যদি আমি কামনা বাসনা চৰিতাৰ্থ পূৰণ কৰিবলৈ গৈ গৰ্ভত বীৰ্য নিক্ষেপ কৰোঁ, তেতিয়াহ'লে সেই সন্তান ভকতৰ সন্তান হ'লেও কিন্তু সেই অসুৰ সন্তান। প্ৰমাণ দিছে শাস্ত্ৰই। প্ৰত্যেকটো দৰ্শন আমি শাস্ত্ৰসন্মতে চিন্তা কৰিলে আমাৰ জীৱনটো কেনেকৈ আগবঢ়াই নিব লাগে আমি অন্তত বুজি পাম, যাৰ দ্বাৰা সমাজখন সুন্দৰ হ'ব। এইখিনি কথা বৰ্তমান পদবন্ধে প্ৰাকে প্ৰকাৰে বুজাই গ'ল যে দেৱহূতিয়েও স্বামী কৰ্দমৰ আজ্ঞা শিৰোগত কৰি তেনেধৰণে ঈশ্বৰ কৃষ্ণদেৱক চিন্তা কৰি তেওঁৰ গৰ্ভত কৰ্দমৰ দ্বাৰা বীৰ্য ধাৰণ কৰি কপিল প্ৰভুক অৰ্থাৎ ঈশ্বৰক তেওঁ এই সংসাৰলৈ নমাই আনিছিল। এতিয়া আমিও তেনেকৈ ঈশ্বৰৰ কৃপা লাভ কৰিব পাৰিম যদিহে শ্ৰৱণ কীৰ্তন স্মৰণ অৰ্চন বন্দন পদসেৱন দাস্য সখিত আত্মনিবেদন আদি নৱধা ভক্তিৰ মাধ্যমেৰে প্ৰত্যেক দিনাই যদি আমি নিজৰ সংসাৰখন চলাই নিবলৈ চেষ্টা কৰোঁ, যিটো ভাগৱত মহাধৰ্ম হিচাপে গুৰুজনে আমাক দৰ্শন কৰাইছে। এই ভাগৱত মহাধৰ্ম এই ৰাম আপুনি আচৰি ধৰ্ম আনকো শিকায়, সেহি ভাগৱত ধৰ্ম জানা নিমিৰা। সেই নিমিৰাজন ভাগৱত ধৰ্ম সেইটো বোলে কোনটো? প্ৰথম নিজে পালন কৰা, তাৰপাছত আনক শিকাবা। এই নিয়মটো শংকৰ গুৰুজনেহে আমাক শিকাইছে নেকি? নহয়, ধৰ্মগুৰু হজৰত মহম্মদেও আমাক সেই জ্ঞানটো দিছে। উপদেশতকৈ আৰ্হি ভাল। এগৰাকী বুঢ়ী আইতাকে নিজৰ নাতিয়েকক লৈ গৈছে মিঠাই খোৱাত এৰুৱাব লাগে। হজৰত মহম্মদে অলপ দিন সময় বিচাৰিলে, তাৰপাছত আকৌ লৈ গ'ল। সেই দিনটোত মিঠাই খোৱাটো এৰুৱাই দিলে। আইতাকে সুধিলে, বোলে বোপা, সেইদিনাই আহোঁতেনো তুমি মোক বুদ্ধিটো শিকাই নিদিলা কিয়? বোলে আই, প্ৰকৃততে ময়ো মিঠাই খাই বৰ ভাল পাওঁ, সেইকাৰণে মই আকৌ ভাল পোৱা কৰ্মটো আনক নকৰিবি বুলি মই কেনেকৈ উপদেশ দিম? এইখিনিতে আমাৰ সেই ভুলটো হৈ আছে। আমি যেতিয়া বিপদত পৰোঁ তেতিয়া নামঘৰত আহি চাকি বন্তি জ্বলাওঁ, ধূপ ধূনা জ্বলাওঁ, সেৱা ভাগ কৰোঁ, প্ৰভু আমাক দুখৰ পৰা উদ্ধাৰ কৰা। যিদিনা বেয়া কামটো কৰোঁ সেইদিনা কিন্তু এবাৰো নাভাবোঁ সেই একেজন ভগৱানে আমাক দেখি আছে বুলি। আমাৰ পাৰ্থক্যটো এইটো। যেতিয়া আমি দুখৰ পৰা পৰিত্ৰাণ পাবলৈ ভগৱন্তৰ ওচৰত চাকি বন্তি জ্বলাওঁ, তেতিয়া আমাৰ বিশ্বাস হয় ভগৱন্তে আমাক উদ্ধাৰ কৰিব, আমাক চাই আছে। কিন্তু সেইদিনা আমি সেইজন ভগৱন্তলৈ পাহৰি যাওঁ, যিদিনা আমি নকৰিবলগীয়া বেয়া কামটো কৰি দিওঁ। সেইদিনা কিন্তু এবাৰো নাভাবোঁ যে সেইদিনা দেখি থকা ভগৱানজনে আজিও আমি বেয়া কামটো কৰি থকাটো চাই আছে বুলি।
শাস্ত্ৰৰ লগত নিমিলা চিন্তাটো এইটো আমাৰ তাৰ পাছত সিদ্ধান্ত দিলে ভাগৱত ধৰ্ম এৰাম পৰম ভকতে যাক নিতে কৰে ৰতি সেহি ভাগৱত ধৰ্ম জানিবা নৃপতি হে ৰাজন নিমি মহাভাগৱত ধৰ্ম সেইটো যিটো এজন একান্ত ভকতে সদায় পালন কৰে এটা নামঘৰীয়াজনে সদায় পালন কৰে সেইটো নিয়ম যিটো নামঘৰত দবা বজোৱা চাকি বন্তি জ্বলোৱা নাম প্ৰসংগ কৰা 365 দিনৰ 365 দিনে নামঘৰীয়াজনে সেই নিয়মটো পালন কৰে বাস্তৱত যদি চিন্তা কৰোঁ সেইটো ভাগৱত মহাধৰ্ম বিপৰীতে দুৰ্গা পূজা এবছৰত কেইদিন হয় 2 দিন বা 3 দিন গণেশ পূজা কেইদিন হয় এদিন শিৱৰাত্ৰি কেইদিন হয় 2 দিন বা 3 দিন 365 দিনত প্ৰত্যেক দিনাই যিটো নিয়ম একান্ত ভকতে পালন কৰে সেইটো ভাগৱত ধৰ্ম কিন্তু বিপৰীতে যিবিলাক আমি নীতি নিয়ম এদিন 2 দিন পালন কৰি আৰু নকৰো আৰু সেইবিলাক আৰু সেই মূৰ্তিটো নি গছৰ তলত থৈ আহোঁ সেই মূৰ্তিটো নি ক'ৰবাত নদীত উটুৱাই দিওঁ এই যিবিলাক নিয়ম এইবিলাক ভাগৱত ধৰ্ম বিপৰীত নিয়মটো শাস্ত্ৰই কৈছে আন ধৰ্মে তন্ত্ৰে মন্ত্ৰে বহু ছিদ্ৰ হয় ছিদ্ৰ মানে অপৰাধ আন ধৰ্ম পালন কৰা তন্ত্ৰ মন্ত্ৰ আশ্ৰয় কৰা বহুত ছিদ্ৰ আছে অপৰাধ আছে কিন্তু বিপৰীতে ভাগৱত ধৰ্মে জানা শিখবনু হয় ভাগৱত ধৰ্ম পালন কৰিলে আকৌ সেই অপৰাধবিলাক নহয় এতিয়া আমি কোনটো কৰিম এতিয়া অপৰাধৰ মাজত সোমাই যাম নে অপৰাধ মুক্ত হৈ থাকিবলৈ চেষ্টা কৰিম লগে লগে আমি চিন্তা কৰিলে উত্তৰটো পাম এৰাম জলপুষ্প ফলমূল খাদ্য দ্ৰব্যজত অন্ন আদি কৰি সবে অৰ্পিব কৃষ্ণত গৃহস্থী ধৰ্ম পালন কৰা আমি মনুষ্য নামৰ জীৱই জল পুষ্প ফল মূল খাদ্য দ্ৰব্য অন্ন আদি সমস্তকে কৃষ্ণত অৰ্পণ কৰিবলৈ কৈছে তেতিয়া আমাৰ লাভ কি হ'ব ওতেবে গৃহ ধৰ্মে হিংসা দুখে ন পাৱয় তেতিয়া সেই হিংসা আৰু দুখৰ পৰা তেওঁ পৰিত্ৰাণ পাব পাৰে কৃষ্ণে কনিষ্ঠ হুয়া মুকুতি সাধয় তেতিয়া কৃষ্ণদেৱৰ কৃপাধন্য হৈ সেই গৃহস্থী জীৱ এই সংসাৰৰ পৰা পৰম মুক্তি লাভ কৰিব পাৰে এতিয়া এইখিনিতে আমি আকৌ চিন্তা কৰিব লাগিব যে যিগৰাকী আয়ে কৃষ্ণ বুলি কৈ অন্নৰ পাত্ৰভাগী স্বামীজনৰ আগত অৰ্পণ কৰি দিব সেই পাত্ৰভাগীৰ কাষতে যদি আকৌ বাতি এটাত অকণমান ৰক্তৰঞ্জিত আহাৰ যদি যায় তেতিয়াহ'লে জানিব গীতা শাস্ত্ৰত অৰ্জুনৰ আগত ভগৱন্ত পুৰুষে কৈছে যে ৰক্তৰঞ্জিত দ্ৰব্য মই গ্ৰহণ নকৰোঁ সখা ৰক্তৰঞ্জিত মানে তেজেৰে মিশ্ৰিত অন্ন অৰ্থাৎ মাছ কাছ মাংস আদি যিটো বাতি আমি ফ্ৰাই কৰিয়ে হওক বা সুন্দৰকৈ মছলা দি বনাই নিৰ্মাণ কৰি ৰন্ধন কৰি যদি বাপজনৰ আগত সেই ভাতৰ থালিখনৰ দাঁতিতে যদি সেই বাতিটিও দি ঘোষা এজোকা গাই গাই পৰি পৰি সেৱা কৰি যদি আমি সেই ভাগ নিয়ম পালন কৰোঁ সেইটো আকৌ ভাগৱত ধৰ্ম নহয় কাৰণ ভাগৱতৰ প্ৰথমেই সিদ্ধান্ত দিছে জয় জয় কৃষ্ণ কৃপাময় মহেশ্বৰ যাৰ আজ্ঞাশিৰে বহে ব্ৰহ্মা হৰি হৰ মৎস্য কুৰ্ম আদি অংশ
অৱতাৰ ৰজাৰ ঈশ্বৰ কৃষ্ণক কোটি কোটি নমস্কাৰ। মৎস্যৰূপে অৱতাৰ ধাৰণ কৰি মহাপ্ৰলয়ৰ জলত সত্যব্ৰত ৰাজাক ভগৱন্তই মাৰ্গদৰ্শন কৰিছিল। কুৰ্মৰূপে অৱতাৰ ধাৰণ কৰি সাগৰ মন্থনৰ সময়ত মন্দৰ পৰ্বতক পিঠি পাতি ধৰি দেৱাসুৰক সেই ব্যৱস্থাটোত সহায় কৰিছিল। সেই মৎস্য, সেই কুৰ্ম, সেই বৰাহ সকলো ভগৱন্তৰ অৱতাৰ, যিটো উদ্ধৱৰ আগত ভগৱন্ত পুৰুষে সিদ্ধান্ত দিছে, উদ্ধৱ তুমি মনত ৰাখিবা, কুকুৰ শ্ৰীগাল গৰ্দৰ ভৰুৱাত মাৰাম, জানিয়া সবাকো পৰি কৰিবা প্ৰণাম। সকলোতে মই আছো, সমস্ত ভূততে ব্যাপী আছো মই, হৰি সবাকো মানিবা বিষ্ণু বুদ্ধি কৰি। মই সমস্ততে আছো, তথাপিতো আমি যে দৰ্শন নাপাওঁ, কাৰণটো কি? বোলে সমস্ত কাষ্ঠতে অগ্নি আচন্ত বিয়াপী, ও ঘড়ীখন বিনে তাংক নেদেখে কদাপি। এই জুইশলা বাঁহটো আপোনালোকে দেখিছে নহয়? জুইশলা বাঁহটোত কিমান কাঠি থাকে, এটা মূৰত খাৰ। বাঁহটোৰ আকৌ বাহিৰ ফালে দুই চাইডে খাৰ থাকে, কিন্তু জুইশলা বাঁহটো নিজে নিজে জুই নোলায়। যেতিয়া খাৰে খাৰে ঘৰখন কৰি দিব তেতিয়াহে আমি জুই দেখা পাওঁ। ঠিক তেনেকৈ সেইমতে কৃষ্ণ আছা সবাৰো হৃদিত, ভকতি নভৈলে জানা নোহন্ত বিদিত। যেতিয়ালৈকে ভক্তি নহ'ব তেতিয়ালৈকে ভগৱন্ত কৃষ্ণ তত্ত্বক আমি হৃদয়ৰ মাজত দৰ্শন নাপাওঁ। সেইকাৰণে আমি এই হিংসা কৰ্মবিলাকত ব্ৰতী হৈ থাকোঁ। সিদ্ধান্ত দিছে ভাগৱতৰ পদবন্ধে এনেকৈয়ে, এতিয়া ভক্তি কৰিবলৈ কি কৰিব লাগিব? এইৰাম ভকতিৰ বীজ শৰণে হে নিজ, প্ৰেমানন্দ তাৰ ফল, শৰণ বিনাই ভকতি কৰয়, এৱা ঘটৰ যেন জল। ভক্তি কৰিবলৈ আকৌ শৰণ প্ৰক্ৰিয়াৰেহে আমি আগবাঢ়িব লাগিব। যদি শৰণ নাই লোৱা তেতিয়াহ'লে ভক্তি কৰিবলৈ অহা পথটো অকণমান আমাৰ খেলি মেলি হৈ যাব। প্ৰমাণ, আপোনাৰ মোৰ দুজন সন্তান, এজনক বিদ্যালয়ত নামটো লগাই দিয়ক, এজনত বিদ্যালয়ত নামটো নলগোৱাকৈ থওক। বিদ্যালয়ত নামটো লগোৱাজনৰ দায়িত্বটো শিক্ষকে ল'ব, কিন্তু নাম নলগোৱাজনৰ দায়িত্ব শিক্ষকে নলয়। এতিয়া বিদ্যালয়ত নাম লগোৱাজনৰ যদি পঢ়া শুনাত বেয়াও হয়, তথাপিতো তেওঁ এখন চাৰ্টিফিকেট পাব, এখন ফেইল কৰা চাৰ্টিফিকেট, কিবা এখন পাব। তেওঁ এটা শ্ৰেণীৰ পৰা অন্যটো শ্ৰেণীলৈ উত্তীৰ্ণ নহ'লেও তেওঁ অনুত্তীৰ্ণৰ চাৰ্টিফিকেটখন হ'লেও পাব। কিন্তু ঘৰত থকাজন যিমান চোকা হ'লেও ইণ্টাৰভিউ এটা দিবলৈ গ'লে কিন্তু তেওঁক সেই চাৰ্টিফিকেটখন নোহোৱাৰ কাৰণে ইণ্টাৰভিউটোত বহিবলৈ নিদিয়ে। এই যিটো নিয়ম আমি বুজি পাওঁ, শাস্ত্ৰই সিদ্ধান্ত দিছে তুমি শৰণ গ্ৰহণ কৰি ভক্তিৰ পথত আগবাঢ়িবলৈ চেষ্টা কৰা, দেখিবা তুমি এটি সুন্দৰ ফল লাভ কৰিবা, যি ফলৰ নাম হ'ল প্ৰেমানন্দ। প্ৰেম যোগ আনন্দ, অৰ্থাৎ আপোন ভালে জগত ভাল। তুমি যদি নিজে প্ৰেম আৰু আনন্দৰ মাজেৰে থাকিব পাৰা, তেতিয়াহ'লে তুমি পৃথিৱীৰ যিটো কোণলৈকে নোযোৱা, তুমি প্ৰত্যেকটো কোণতে লগ পোৱা প্ৰত্যেকজন ব্যক্তিকে তুমি সুন্দৰ দেখা পাবা। কিন্তু তুমি যদি নিজে বেয়া হোৱা, তেতিয়াহ'লে পৃথিৱীৰ যি স্থানতে নাথাকা তুমি ক'তো ভাল হিচাপে তুমি দৰ্শন নোপোৱা। তিনিটা শব্দ আমি আপোনাসৱৰ আগত প্ৰকাশ কৰি আজিৰ এই মহান অনুষ্ঠানভাগীৰ পৰা আমি বিদায় ল'ম। যিহেতু 5:30 বাজিল, আমি আমাৰ অতীব সুহৃদ প্ৰিয়দৰ্শন বাপজনাকো আমি সাজু হ'বৰ বাবে সেৱা নিবেদন কৰা হৈছে। সেই তিনিটা শব্দ হ'ল, এটা জুৰি, অন্যটো সাগৰ, অন্যটো খাল। এই তিনিটা শব্দৰ দ্বাৰা আমি জীৱনটো যদি বিশ্লেষণ কৰোঁ উত্তৰটো পাম।
যে জুৰিটোৰ পানী আৰু জুৰিটোক সকলোৱে ভাল পায় জুৰিৰ পানী মিঠা কিয় জানেনে কাৰণ জুৰিটোৱে ত্যাগ স্বীকাৰ কৰে সেইকাৰণে জুৰিৰ পানী আমি সকলোৱে ভাল পাওঁ জুৰিৰ পানী মিঠা হি আনক দি ভাল পায় জুৰিয়ে সদায় আনক সকলোকে দি ভাল পোৱাৰ কাৰণে জুৰিৰ পানী মিঠা বিপৰীতে সাগৰ বিশাল হলেও সেই পানী আমি কোনো নাখাওঁ কাৰণ সেই পানী লুনিয়া কাৰণ সাগৰে সদায় আনৰ পৰা লয়হে আনক নিদিয়ে আমাৰ যদি স্বভাৱটো তেনেকুৱা হয় যে আনৰ পৰা কেৱল ল'বলৈহে শিকিলো আনক কোনোদিন দিবলৈ নিশিকিলো তেতিয়াহ'লে আমাৰ স্বভাৱটো সেই সাগৰৰ নিচিনা হ'ব আমাকো এটা নিৰ্দিষ্ট সময়ৰ পৰা কোনেও আৰু গ্ৰহণ নকৰা হ'ব গতিকে আমাৰ স্বভাৱ 3 নম্বৰতে হ'ল খালৰ পানীটোপা সদায় গেলা আপোনাৰভাৱে জানে গতিকে সেই গেলা পানীটোপা দেখি সেই গেলা পানীটোপা পৰিষ্কাৰ কৰাৰ বিপৰীতে আমি দাঁতি কাষৰীয়া ব্যক্তিসকলে আৰু জাবৰ জোথৰ সেই খালটোত পেলাই সেই পানীখিনি আৰু গেলা কৰিবলৈহে বিচাৰোঁ আৰু দূষিত কৰিব বিচাৰোঁ যদি আমাৰ স্বভাৱটো কোনোদিন ভকতৰ সংগলৈ নাযাওঁ ভকত আহিলেও যদি গৃহৰ মধ্যে আমি বেয়া পাওঁ এনেকুৱা স্বভাৱবিলাক যদি আমাৰ আছে কেৱল আন মাৰ কাট খাওঁ আনিব লাগে মাৰিব লাগে কাটিব লাগে খাব লাগে এই 4টা শব্দৰ মাজেৰে যদি আমি জীৱনটো গৃহস্থী ধৰ্ম পালন কৰিছোঁ তেতিয়াহ'লে সেইজনতকৈ আৰু দুৰ্ভগীয়া দ্বিতীয় এজন নাই আমি সমস্ত জনাৰে চৰণ কমলত সেৱা নিবেদন কৰা হৈছে এনেকৈ